হেই গাইজ পুনৰবাৰ বহুত দিনৰ পাছত স্বাগতম জনাইছোঁ মোৰ নিহাৰিকা ৰেচিপি এণ্ড ব্লগ চেনেলটিলৈ। ভাবিছোঁ ভিডিঅ' এটা দিওঁ, বহুত দিন হ'ল ভিডিঅ' দিয়া 2 মান্থমান হৈ গ'ল চাগৈ। আৰু এই ভিডিঅ'টো হ'ল আপোনাৰ পুৰণাই ভিডিঅ', 2-3 মাহৰ আগত কৰা ভিডিঅ'। আৰু আমাৰ এখন দোকান অপেনিং কৰা হৈছিলে, মিঠাই দোকান, মানে মিঠাই তাত কেক চেক বিকি আৰু বিস্কুট কিবা কিবি মানে আপোনাৰ বিক্ৰী কৰিম বুলি দোকানখন খোলাছে। অলৰেডি আমাৰ যিহেতু দোকান আছেই, সেয়েহে ভাবিলোঁ এই দোকানো খোলা হ'ব আৰু লগতে মোৰ কাপোৰো চিলোৱা হ'ব। সেয়েহে আজি 26 জানুৱাৰীত আপোনাৰ অপেনিং কৰা হৈছিলে আৰু 2026 চনৰ 26 জানুৱাৰীত। আৰু ইয়াৰ নিহাৰিকা বেকাৰী এণ্ড চুইটছ মানে মিঠা বস্তু ৰখা হ'ব। আৰু সেয়েহে আজি অপেনিং কৰিছোঁ। ভকত দুজনমানক মাতি নিয়ম ভাগ কৰালোঁ আৰু ভিডিঅ'টো যিহেতু কৰি ৰাখিছিলোঁ সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰি ৰাখি থৈ দিওঁ আৰু গেলাৰীত থোৱাতকৈ। আৰু ইয়াত মায়ে বনাইছিলে পোহা, মানে চিৰা ভাজি মানে পোহা বনাইছিলে, জলকীয়া ঘিঁচি কিবা কিবি দি খাবলৈ বহুত টেষ্টি হয়, বহুত ভাল লাগে খাবলৈ। এনেকৈ মায়ে বনাইছিলে আৰু এইফালে চামপাপুৰি মিঠাইবোৰ কিবা কিবি দিছিলোঁ আৰু পকাটো দিয়া হৈছিলে, কিন্তু সেইখিনি ভিডিঅ' কৰা একেবাৰে নহ'ল জানেনে। চব ভিডিঅ' শ্বুট কৰিবলৈ মানে নোৱাৰি, থাকি যায় কামৰ মাজত। সেয়েহে আৰু এইফালে যিহেতু আমাৰ RCMৰ দোকান আছে, আপোনালোকক মানে গোটেই ডিটেইলছখিনি এদিন দিম আপোনালোকক। RCMৰ যিহেতু দোকান আছে তাতো মিটিং কৰা হৈছিলে আৰু সকলো মানুহৰ কাৰণে মানে এনেকৈ খোৱা বোৱাৰো অকণমান যতন কৰা হৈছিলে। আৰু যিহেতু দেখাইছিলোঁ পোহা বনাইছিলে, মায়ে বনাইছিলে, জুইত বনাইছিলে, খাবলৈ বৰ ভাল লাগে। আৰু গোটেই মানুহখিনি মিটিং কৰাৰ পাছত এতিয়া খাই মেলি আৰু এতিয়া বস্তু লৈছে আৰু কিছুমান নতুন কাষ্টমাৰ আহিছে, জইন কৰি লৈছে আৰু কিছুমান পুৰণাও আহিছে, বস্তু লৈ গৈছে, যিহেতু আমাৰ দোকান আছে অলৰেডি। তো এনেকৈ ভিডিঅ' কৰি ৰাখিছোঁ আৰু বাহিৰৰ পৰা অলপ ভিডিঅ' কৰি দিছোঁ কিমানখিনি মানুহ হৈছে। ভিতৰত অলৰেডি মানুহ আছে আৰু ছাইডতো আমাৰ ষ্টেচনাৰী দোকানো আছে আৰু মাজৰ RCM আৰু ইফালখন মিঠাই দোকান। আৰু আনফালে যিহেতু দুপৰীয়া সাঁজৰ কাৰণেতো খানা বনাব লাগিব আৰু বহুত কচু শাক খাবলৈ মন গৈ আছিলে, সেইকাৰণে পাতকচু, বঙালী ধনিয়া, বিলাহী, আলু দি এইখিনি বনাম। কণ বিলাহী হোৱা হ'লেতো ক'বলৈ কথা নাই, আৰু মচন্দৰী দিছোঁ, বহুত বেছি খাবলৈ ভাল লাগে মোৰ এনেকৈ বনালে। আৰু ইয়াত পানী অলপমান দি এটা চিটি অহালৈকে আৰু ৰাখি দিম কুকাৰতে। কচু শাক কিনো আৰু পটককৈ হৈ যায় নহয়নে, কিন্তু খাবলৈ যিমান ভাল লাগে ন। আৰু এয়া আমাৰ কচু শাক ফাইনেলি হৈ গ'ল। অলপ জ্বলাই দিছোঁ দেই, আৰু ইয়াত যদি আপোনাৰ জালুকো যদি দিব পৰা হ'লেতো ভালেই লাগিলেহেঁতেন খাবলৈ, কিন্তু জালুক আমাৰ চবেই মানে নাখায় যে, সেইকাৰণে জালুক প্ৰায় খোৱা নহয়, কেতিয়াবা কাটচিত খাওঁ আৰু ফাইনেলি আমাৰ কচু শাক ৰেডি। তাৰপিছত আৰু এটা বস্তু আপোনালোকক দেখাম, ৰেচিপি বুলি ক'ব নোৱাৰি, কি হয় জানেনে, এইটো ক'লা জহা চাউলৰ ধান, মানে এইটো মায়ে তিয়াই ৰাখিছিলে আৰু তিয়াই ৰাখি মই মিক্সিত গুড়ি কৰিলোঁ আৰু এতিয়া বনাব আমাৰ জোৰণি। আৰু এই জোৰণিটো বহুতে জানে বা বহুতেই নাজানে, খাবলৈ ইমান ভাল, গৰম দিনত মানে দেহা হাত পৰি যায়, বহুত ভাল হয় জোৰণিটো। গাখীৰ আৰু গুড় দি বনাইছে। প্ৰথমে মিক্সিত দি ল'লোঁ, ধানখিনি আগতে তিয়াই ৰাখিছিলে একদিনাখন আগত, আৰু পিছদিনাখন মিক্সিত দি মায়ে চাকনিয়ে সানি গাখীৰ লগত ধুনীয়াকৈ বনাই, খাই বহুত ভাল লাগে। আৰু আজি হৈছে নেক্সট দিনা দেই, মই পঁইতা ভাত খাব লৈছোঁ আৰু আপোনালোকে চাওক। মোৰ লগতে আৰু আমাৰ হেৰিও খাই আছে দেই, তাক খাই হ'লেই বাৰু আজৰি, খাই উগাৰ চুগাৰ মাৰি আজৰি। মোক খাই মেলি উগাৰ মাৰিবলৈ আছেই। গৰু বিহুৰ দিনাখন খোৱা পঁইতা ভাত আৰু আজি খাইছোঁ। নেমুৰ ৰসেই নাই, কিন্তু এটা নেমুতে 15 টকা, উপায় নাই। ভিডিঅ' দেখাবৰ কাৰণে নেমু কিনি আনি, ভিডিঅ' কৰিবৰ কাৰণে নেমু কিনি আনিছোঁ দামত। আৰু এয়া আলু পিটিকা, বেঙেনা পিটিকা আৰু বিলাহী পিটিকা হোৱা হ'লে খাবলৈ বেছি ভাল লাগিলেহেঁতেন, কিন্তু আৰু কৰি থাকিবলৈ মন নগ'ল। পঁইতা ভাত অকলে আৰু আছেই কেইবাবিধো বাৰু, মাছ আৰু গাজৰ চাটনি, সৰু আলু ভাজি আৰু তিতা কেৰেলা হৈ যাব। এতিয়া খাওঁ দেই ৰাইচ ন। এইটো বৰিয়লা মাছ, সৰুটো টানকৈ ফ্ৰাই কৰি, বিলাহীৰ লগত দিয়া নাই, বিলাহী দিম বুলি ভাবিছিলোঁ, নিদিলোঁ, পিঁয়াজ আৰু জলকীয়া দি বনালোঁ। আজি খাই লৈ আৰু পঁইতা ভাত খাই লৈ শুই থকাহে কথা আৰু। নিচা ধৰে, টোপনি নিচা ধৰে।
খাই লওঁ দে ৰাইচ বাই বাই সেই গাইজ আৰু এতিয়া হৈছে ইভিনিং টাইমত আৰু আজৰি হৈ মেলি এখন ৰিং চেৰিমনি আছিলে আৰু আমাৰ ভাগিন হয় আৰু ভাগিন সম্বন্ধত ভাগিন হয় আৰু চাবোৱা পানী তোলা হয় আমি তাত আহিলোঁ গোটেইখিনি মাহঁতি অহা নাই আৰু আমি ভাইটিহঁতৰ পৰিয়ালটো আমাৰ পৰিয়ালটো আমি আহিলোঁ তাৰে অলপমান ভিডিঅ' ক্লিপ ৰাখি থৈছিলোঁ আৰু ইমান ধুনীয়া মৰম লগা কইনাৰ দৰা ইমান ধুনীয়া মিলিছে দুইজন বহুত ধুনীয়া লাগিছে আৰু তাৰে অলপমান ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু ভিডিঅ'টো মই আজি ইমানতে সমাপ্ত কৰিম বহুত দিন ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰি প্লিজ আপোনালোকে আশীৰ্বাদ কৰিব আৰু ইউটিউবটো যিহেতু মই ভিডিঅ' বহুত দিছিলোঁ আগতে এতিয়া কিছুমান অসুবিধাৰ কাৰণে দিব পৰা নাই তথাপিও মইতো জিন্দা ৰাখিব লাগিব ন ইউটিউবটো বেটাহাতি পিছত চাবলৈ পাৰিব ডাঙৰ হ'লে সেইকাৰণে মই ভিডিঅ'বোৰ আকৌ ৰানিং কৰিম বুলি ভাবিছোঁ কিন্তু কিমান কণ্টিনিউ দিব পাৰিম সেইটো মই নাজানো কিন্তু যেতিয়া পাৰোঁ মই দি যাম বুলি ভাবিছোঁ যিহেতু তিনিমাহ হ'লে মানে ভিডিঅ' মানে 3 মাহলৈকে ৰাখিব নালাগে বুলি কয় সেইকাৰণে ভাবিছোঁ এটা ভিডিঅ' দি দিওঁ আপোনালোকৰ মাজত তো ভিডিঅ'টো চাব আৰু যিসকলে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ বাই বাই ভিউৱান সদায় ভালকৈ থাকিব সদায় সুস্থ হৈ থাকিব বাই বাই